So let's say আমাৰ তাত এটা মাইক্ৰৱেভ অভেন আছে আৰু আমি ইয়াতে কেইটামান কুকিজ বনাই আছোঁ। তো এতিয়া আমিতো জানো মাইক্ৰৱেভ অভেনত কোনো ধৰণৰ জুই নাথাকে, ৰাইট? এতিয়া জুই নাথাকোঁতে বস্তুটো কেনেকানো কুক কৰিব পাৰে। তো একচুৱেলি ইয়াতে কি হয়, ইয়াতে ইলেক্ট্ৰিক ফিল্ডৰ কনচেপ্টটো ইউজ হয়। তো ইয়াতে জেনেৰেলি কি থাকে, আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ থাকে, ঠিক আছে? এনেকৈ ইলেক্ট্ৰিক ফিল্ড লাইন্সত জেনেৰেলি কি হয়, আমাৰ ইনভিজিবল ফিল্ড লাইন্সবোৰ আছে। তো এই ইলেক্ট্ৰিক ফিল্ড লাইন্স ইয়াতে জেনেৰেট হয়। মই এটা বহুত চিম্প্লিফাইড ডায়েগ্ৰাম এটা ড্ৰ কৰিছোঁ। এই ইলেক্ট্ৰিক ফিল্ডৰ ভিতৰত আমি কি কৰোঁ, আমাৰ যিটো বস্তু বনাব লাগে, যেনেকৈ এইটো কেছত আমি কুকিজখিনি আমি এই ইলেক্ট্ৰিক ফিল্ড লাইনৰ ভিতৰত ভৰাই দিওঁ। এতিয়া কি হয়, এই ইলেক্ট্ৰিক ফিল্ডৰ ভিতৰত দিয়াৰ লগে লগে আমাৰ যিবোৰ কুকিজ আছে, কুকিজটো যেতিয়া আমি বনাওঁতো আমি কি কৰোঁ, তাতে ময়দাৰ লগত আমি পানী মিক্স কৰোঁ, গাখীৰ মিক্স কৰোঁ। তো জেনেৰেলি কি হয়, তাতে পানী কওঁ বা গাখীৰ কওঁ, তাতে অলপ হ'লেও ৱাটাৰ থাকে, ৰাইট? পানী মানে হ'লেতো ৱাটাৰ হৈ গ'ল। এতিয়া ৱাটাৰটো কি হৈছে, H2O হৈ যাওঁ, পানী যোনটো হৈছে H2O, এইটো হৈছে এটা ডাইপল মলিকিউল বুলি কোৱা হয়। ডাইপলৰ মলিকিউল বা এইটোক ডাইপল বুলি কোৱা হয়, ঠিক আছে? এতিয়া এই ডাইপল ইনফেক্ট আমি কি কৰিছোঁ, এই কুকিজটো যিহেতু আমি ইয়াতে ৰাখি দিলোঁ, তাৰমানে আমি কি কৰিছোঁ, কুকিজত থকা পানী যোনটো এটা এটা ধৰণৰ ডাইপল হৈছে, এই ডাইপলটোক আমি ইলেক্ট্ৰিক ফিল্ডত ৰাখি দিছোঁ। আৰু এই ইলেক্ট্ৰিক ফিল্ডত ৰাখি দিয়াৰ কাৰণে ডাইপলৰ এটা কিবা এটা বিহেভিয়াৰ এটা হৈছে, ঠিক আছে? এইটোক যোনটো আমি মুভমেণ্ট বুলি কোৱা হয়, কিবা এটা মুভমেণ্ট এটা হৈছে, কিবা এটা বিহেভিয়াৰ এটা হৈছে, যাৰ ফলত এই কুকিজখিনি গৰম হৈ যায়। ইভেন তো ইয়াতে কোনো ধৰণৰ ফায়াৰ নাই, বাট ইয়াতে কমপ্লিটলি ডিফাৰেণ্ট প্ৰচেছ হয়। ইয়াতে ইলেক্ট্ৰিক ফিল্ডত আমি এটা ডাইপল যদি ৰাখি দিওঁ, তো সেই ডাইপলবোৰৰ কি হয়, কিছুমান মুভমেণ্ট হয়, যাৰ মুভমেণ্টৰ ফলত এই কি হয়, এনাৰ্জি ক্ৰিয়েট কৰে, আৰু সেই এনাৰ্জিটো কি কৰে, আমাৰ কুকিটোক গৰম কৰি পেলাই ইয়াক ধুনীয়াকৈ বনাই দিয়ে। তো এতিয়া এই কনচেপ্টটো আজিৰ ছেশ্যনটোতে আমি কভাৰ কৰিম। আমাৰ টপিকটোৰ নাম হৈছে টৰ্ক। এতিয়া প্ৰথমতে আমি কুইকলি বুজি লওঁ টৰ্ক মানেনো কি হয়। তো এই কনচেপ্টটো বুজিবৰ কাৰণে প্ৰথমতে আমি কি ল'ম, এটা ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড ল'ম, ঠিক আছে? ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড এইটোকে কয় যেতিয়া ফিল্ড লাইন্সবোৰ একদম ধুনীয়াকৈ পেৰেলেল হৈ আছে। ইয়াতে ফৰ এক্সাম্পল বুজাবৰ কাৰণে মই ইয়াতে 5টা ইলেক্ট্ৰিক ফিল্ড লাইন্স হৈছে, দেখাই গৈছে 3টা ফিল্ড লাইন্স কি হৈছে, 5টা ফিল্ড লাইন্স কি হৈছে, ইটো সেইটোৰ লগত পেৰেলেলি ওলাই আছে। তো সেইকাৰণে এইটোক আমি কি কওঁ, এটা ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড লাইন্স বুলি কওঁ, ঠিক আছে? এতিয়া এই ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডৰ ভিতৰতে আমি কি কৰিম, এটা ডাইপল এটা ৰাখিম। এতিয়া ডাইপল কি আছে, ডাইপল এনেকুৱা ধৰণৰ এটা কনফিগাৰেশ্যন হয়, য'ত আমাৰ থাকিব নেগেটিভ চাৰ্জ আৰু ইয়াতে থাকিব আমাৰ পজিটিভ চাৰ্জ, ঠিক আছে? সেইটো বুজাবৰ কাৰণে ইজিৰ কাৰণে মই সেইকাৰণে ডিফাৰেণ্ট কালাৰ লৈ লৈছোঁ। তো ৰেডটোক আমি পজিটিভ লৈছোঁ, আৰু পাৰ্পল এইটো আমি এইটো লেভেণ্ডাৰ হৈ আছিলে, লেভেণ্ডাৰ দি আমি এইটো নেগেটিভ চাৰ্জটো ডিনোট কৰি আছোঁ। এতিয়া ডাইপল কি হয়, আমি জানো ডাইপল হ'বলৈ হ'লে কি হ'ব, এটা ইহঁতৰ মাজত এটা ফিক্স ডিষ্টেঞ্চ থাকিব। এই ডিষ্টেঞ্চ ডি যোনটো থাকে সেইটো ফিক্স থাকে, আৰু ইয়াৰ যোনটো ডাইৰেকশ্যনটো হ'ব সেইটোৱে আমাক কি দিয়ে, সেইটোৱে আমাক দিয়ে ডাইপল মোমেণ্টটো, পি ভেক্টৰ, যোনটো হৈছে পি ভেক্টৰ ইকুৱেলছ টু চাৰ্জ, কাৰ চাৰ্জ, এই দুইটাৰে মেগনিটিউডটো ল'ব লাগিব, আৰু দুইটাৰ মাজৰ ডিষ্টেঞ্চ যোনটো হৈছে ডি, দুইটাকে যেতিয়া আমি মাল্টিপ্লাই কৰি দিওঁ, এই প্ৰডাক্টটোৰ ষ্ট্ৰেংথটোকে আমি কি কওঁ, ডাইপল মোমেণ্ট বুলি কওঁ, ঠিক আছে? আৰু ডিটোক আমি ভেক্টৰ হিচাপে ল'ম, যাৰ ডিৰেকশ্যন হ'ব ফ্ৰম মাইনাছ টু প্লাছ। এতিয়া কথাটো হৈছে, এই ডাইপল এটা আমি ইলেক্ট্ৰিক ফিল্ডত যদি ৰাখি দিওঁ, তেনেহ'লে কি হ'ব? এটা কথাটো আমি জানো, তো আমাৰ কি হয়, আমাৰ ডাইপলৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ কি হ'ব, পজিটিভৰ কেছত কি হ'ব, ওলাব, ধুনীয়াকৈ বাহিৰলৈ ওলাব, এনেকুৱাকৈ ওলাই আহিব, আৰু কি হ'ব, এই ইলেক্ট্ৰিক ফিল্ডবোৰ আকৌ গৈ পেলাই কি হ'ব, নেগেটিভ ফালেৰে সোমাই যাব, এনেকৈ ধুনীয়াকৈ নেগেটিভ ফাললৈ সোমাই যাব। আৰু এইটো বস্তুটো আমি অলৰেডি ডিটেইলছত কথা পাতিয়ে থৈছোঁ। কিছুমান কি হ'ব, বহু দূৰৰ পৰা এনেকৈ লুপ হৈ পেলাই এনেকৈ ধুনীয়াকৈ ঘূৰি আহি পেলাই আকৌ ইয়াতে ৰিটাৰ্ণ মাৰি পেলাই সোমাব, ঠিক তেনেকৈ এইটো ফালৰ পৰা ওলাই আহি পেলাই আকৌ লুপ বনাই পেলাই ৰিটাৰ্ণ মাৰি পেলাই ইয়াতে সোমাব। তো এইটোৰ বিষয়তে আমি ডিটেইলছত কথা পাতি থৈছোঁ। তো ডাইপল এটাক যদি, যাৰ নিজৰে ইলেক্ট্ৰিক ফিল্ড আছে, সেই ইলেক্ট্ৰিক ফিল্ডটো যদি আমি ইয়াতে আন এটা ইউনিফৰ্ম, ঠিক আছে, এইটো আমাৰ এটা ডিফাৰেণ্ট টাইপ অফ ইলেক্ট্ৰিক ফিল্ড আছে, যোনটো ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড, তাৰে ভিতৰত যদি ৰাখি দিওঁ, তেনেহ'লে এই ডাইপলটোৱে কি ধৰণৰ ইয়াৰ এফেক্ট আহিব, ৰাইট? কি হ'ব, যেনেকৈ আছে তেনেকৈ থাকিব নে, মুভমেণ্ট হ'ব নে, কি হ'ব, সেইটো বস্তু আমি এতিয়া প্ৰথমতে ষ্টাডি কৰিব লাগিব। তো এতিয়া যেতিয়া আমি এই ডাইপলটোক এই ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডত যদি আমি ৰাখি দিওঁ, তো আমি জানো পজিটিভ চাৰ্জে কিবা ধৰণৰ ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব, চিমিলাৰলি নেগেটিভ চাৰ্জটো এটা ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব। চ' লেটছ চে পজিটিভ চাৰ্জটো, লেটছ চে কি, আৰু আমিতো জানোৱেই যে পজিটিভ চাৰ্জ যদি এটা ইলেক্ট্ৰিক ফিল্ডত দিওঁ, তেনেহ'লে কি হ'ব, এই ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনতে আমাৰ ফ'ৰ্চটো যাব, ৰাইট? এইটো ফ'ৰ্চ ডিউ টু প্লাছ চাৰ্জ হ'ব। আৰু যদি আমি নেগেটিভ চাৰ্জৰ কথা পাতোঁ, কি হ'ব, যোনটো ইলেক্ট্ৰিক ফিল্ড আছে, ইলেক্ট্ৰিক ফিল্ডৰ একজেক্টলি অপজিট ডাইৰেকশ্যনত ইয়াৰ ওপৰত ফ'ৰ্চ লাগিব, এফ মাইনাছ। তো তাৰমানে কি,
দেখাত এনেকুৱা লাগে যে F প্লাছ আৰু F মাইনাছ দুটা কি হ'ব মেগনিটিউড ছেম টু ছেম হ'ব মেগনিটিউড কেলে চাব বিকজ এইটো যিটো প্লাছ ইয়াৰ প্লাছ চাৰ্জৰ যোনটো মেগনিটিউড হয় এই মাইনাছ চাৰ্জৰ ছেম টু ছেম মেগনিটিউড হয় সেইকাৰণে এই ইলেক্ট্ৰিক ফিল্ডটো ইয়াৰ ওপৰত যিমান ফ'ৰ্চ লগাব যিমান ফ'ৰ্চৰ ভেলুটো লগাব ছেম ফ'ৰ্চৰ ভেলুটো এই মাইনাছ চাৰ্জৰটো লগাব বা দুইটাই কি হৈছে দুইটা অপজিট ডিৰেকশ্যনত থকাৰ কাৰণে তো ইয়াতেতো আমি চকু মুদি ক'ব পাৰিম যে আমাৰ যোনটো নেট ফ'ৰ্চ হ'ব নেট ফ'ৰ্চ কাৰ ওপৰত নেট ফ'ৰ্চ অন দ্য ডাইপ'ল এইটো মনত ৰাখিব এফ নেট অন দ্য ডাইপ'ল লিখি দিওঁ চ' ডেট বস্তুটো কনফিউজন নহয় চ' নেট ফ'ৰ্চ অন দ্য ডাইপ'ল উইল বি ইকুৱেলছ টু 0 বাট ইয়াতে এটা বস্তুটো আমি ন'টিচ কৰিব পাৰোঁ চ' লেটছ চে আমাৰ তাত এটা এনেকুৱা এটা আছে এটা দুটা বল আছে আৰু এই দুটা বলক আমি এটা ঠিক আছে লাঠিৰে জইন কৰি দিছোঁ ঠিক আছে ইয়াতে কিবা ধৰণৰ এটা ফ'ৰ্চ দিছোঁ যেনিবা লেটছ চে 2 নিউটনৰ ফ'ৰ্চ এটা দিছোঁ আৰু আনটোত একজেক্টলি অপজিট ডিৰেকশ্যনত এটা 2 নিউটনৰ ফ'ৰ্চ দিছোঁ তো আমিতো জানোৱেই কি হ'ব লজিকেলি যদি চাব যাওঁ কি হ'ব এটা ৰ'টেশ্যন এটা হ'ব নহ'ব জানো এইখিনিত ৰ'টেশ্যন এটা হ'ব তাৰমানে ইয়াতে এটা আমাৰ পিভট পইণ্ট এটা থাকিব এই পিভট পইণ্টৰ এক্ৰছত কি হ'ব এইটো এইফালে যাব বিচাৰিব আৰু এইটো এইফালে যাব পাৰে তাৰমানে কি তো অলপ দেৰিৰ পিছত যদি চাওঁ এইটো পইণ্ট ফিক্স থাকে যেনিবা তো আমাৰ কি হ'ব এই বস্তুটো যোনটো একচুৱেলি ডাম্বেলে হৈছে যেনিবা ডাম্বেল বুলি কওঁ এই ডাম্বেলটো কি হ'ব ৰোটেট কৰিব তো ঠিক একজেক্ট ছেইম বস্তুটো আমাৰ এই কেছতো হ'ব তো এই ফ'ৰ্চটোৱে কি কৰিব এই যোনটো আমাৰ পজিটিভ চাৰ্জটো হ'ব ইয়াক কি কৰিব ৰাইট ছাইডে ফালে টানিব চেষ্টা কৰিব আৰু এই এফ মাইনাছটো কি কৰিব এই নেগেটিভ চাৰ্জটোক লেফ্ট ছাইডে টানিব বিচাৰিব তো অফক'ৰ্ছ ইয়াতে কোনো এফ নেট মিনিংটো এইটোৱে হৈ যায় যে এই বস্তুটো ইয়াৰ পজিশ্যন চেঞ্জ নহয় বাট কি হ'ব এইখিনি যদি আমি পিভট লৈ লওঁ এইটো কি হ'ব পিভটৰ এক্ৰছত কি হ'ব ই এটা মুভমেণ্ট এটা কৰিব মুভমেণ্ট কৰা মানে কি প্লাছটো এইফালে যাবলৈ চেষ্টা কৰিব মাইনাছটো এইফালে থাকিব বাট এইটো অভাৰঅল যাৰ যোনটো এইটো তাৰ পজিশ্যনটো থাকিব সেইটো ফিক্সড হৈ থাকিব তো এই যোনটো টাৰ্ণিং এফেক্টটো ইয়াতে হ'ল এই টাৰ্ণিং এফেক্টটোকে আমি কি বুলি কওঁ এই টাৰ্ণিং এফেক্টটো যোনটো হৈছে এই টাৰ্ণিং এফেক্টটোক আমি এটা নাম দিওঁ যোনটোক আমি টৰ্ক বুলি কওঁ এইটো হৈছে আমাৰ টৰ্ক আৰু এই যোনটো নেট টৰ্কটো হ'ব এই যোনটো আমাৰ টাৰ্ণিং এফেক্ট অফ ফ'ৰ্চ হৈছে এই যোনটো আমাৰ ইয়াতে টৰ্ক আছে সেইটো কিন্তু এটা নন জিৰ' কোৱান্টিটি হ'ব নন জিৰ' কোৱান্টিটি কেলে হ'ব নন জিৰ' কোৱান্টিটি কেলে হ'ব সেইটো আমি কৈ আছোঁ অলপ পিছত নন জিৰ' এই কাৰণে হ'ব বিকজ ইয়াতে মুভমেণ্ট আছে যদি অফক'ৰ্ছ ইয়াতে মুভমেণ্ট আছে তেনেহ'লে এইটো নন জিৰ' কোৱান্টিটি হ'ব লাগিব জিৰ' হ'লেহে ইয়াতে কোনো মুভমেণ্ট নহ'লহেঁতেন ৰাইট ইটছ ভেৰি চিম্পল এজ ডেট তো এইটো আমি ডিৰাইভ কৰিম যে টৰ্কৰ ফৰ্মুলাটো কি হয় বাট তাৰ আগতে আমি এইটো বুজিব লাগিব যে টৰ্কৰ প্ৰথম কুৱেশ্যনটো যোনটো আমাৰ মনত আহে তো অফক'ৰ্ছ ইয়াতে মুভমেণ্টটো হৈ আছে এটা টাৰ্ণিং ফ'ৰ্চৰ কাৰণে এই ফ'ৰ্চৰ কাৰণে কি হ'ব এইটো টাৰ্ণ মাৰিব এইটো ক্লকৱাইজ মুভ কৰিব কথাটো হৈছে এই যোনটো টৰ্কটো আমি যোনটো কেলকুলেট কৰিম এই টৰ্ক ভেলুটো কি উইল ইট ৰিমেইন দ্য ছেইম কুৱেশ্যনটো এইটো হ'ব উইল ইট ৰিমেইন দ্য ছেইম ৰাইট মানে কনষ্টেণ্টে থাকিব নেকি উইল ইট ৰিমেইন কনষ্টেণ্ট তাৰমানে ছেইম থাকিব ৰোটেশ্যনৰ সময় অৰ উইল ইট চেঞ্জ এই বস্তুটো আমি প্ৰথমতে জানিব চেষ্টা কৰিব অৰ উইল ইট চেঞ্জ তো যদি আমি এইটো গম পাই যাওঁ তেতিয়া আমি ইয়াৰ ফৰ্মুলাটো উলিয়াব পাৰিম তো এই কুৱেশ্যনটো আনচাৰ কৰিবলৈ কাৰণে যে টৰ্ক আমাৰ কনষ্টেণ্ট থাকিব নে চেঞ্জ হ'ব প্ৰথমতে আমি জানিব লাগিব যে টৰ্ক কিহৰ ওপৰত ডিপেণ্ড কৰে টৰ্ক কাৰ ওপৰত ডিপেণ্ড কৰে টৰ্ক দেখাই পাইছা অফক'ৰ্ছ এই ফ'ৰ্চটো থকাৰ কাৰণে এইটো মুভমেণ্ট হৈছে তো আমিতো এটা ক'ব পাৰিম যে টৰ্ক ডিপেণ্ডছ অন ফ'ৰ্চ ফাৰ্ষ্ট অফ অল টৰ্ক ডিপেণ্ডছ অন ফ'ৰ্চ ঠিক আছে ইয়াতে কিন্তু আমি নেট ফ'ৰ্চৰ কথা পতা নাই দেই আমি কিন্তু এই ইণ্ডিভিজুৱেল ফ'ৰ্চ যোনটো এপ্লাই কৰিছে সেইটোৰ ওপৰত কথা কৈছে এফ নেটটো বেলেগ মিনিং হয় ঠিক আছে এফ নেটটো মানে সিহঁতৰ চামৰ কথা পাতি আছোঁ আমি তো টৰ্ক ডিপেণ্ডছ আপন ফ'ৰ্চ হয় বাট টৰ্ক আৰু এটা বস্তুৰ ওপৰত ডিপেণ্ড কৰে টৰ্ক ডিপেণ্ডছ অন এইটো মনত ৰাখিব লাগিব যদি আমি ক্লাছ 11ৰ ফিজিক্সটো যদি আমি মনত কৰোঁ টৰ্কৰ চেপ্টাৰটো চ' টৰ্ক ডিপেণ্ডছ অন পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ এইটো কি পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ বিটুইন এপ্লাইড ফ'ৰ্চ যোনটো আমি ফ'ৰ্চ এপ্লাই কৰিছোঁ সেই এপ্লাইড ফ'ৰ্চৰ মাজৰ যোনটো পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ হয় সেইটো ওপৰতো ডিপেণ্ড কৰে তো তাৰমানে কি এইটো মই অলপ এক্সটেণ্ড কৰি দিওঁ তেতিয়া বস্তুটো বুজিবলৈ ক্লিয়াৰ হ'ব এই যোনটো ডিষ্টেঞ্চ হৈছে এইটো আৰ পাৰপেণ্ডিকুলাৰ তো তাৰমানে আমাৰ টৰ্ক ডিপেণ্ড কাৰ ওপৰত কৰিব এই আৰ পাৰপেণ্ডিকুলাৰৰ ওপৰত ডিপেণ্ড কৰিব আৰু যোনটো এপ্লাইড ফ'ৰ্চ আছে সেইটোৰ ওপৰতো ডিপেণ্ড কৰিব তাৰ মিনিংটো কি হয় আৰু আমি অলপ ভালদৰে বুজিবলৈ চেষ্টা কৰোঁ তাৰ আগতে এই ডাইপলৰ এক্সাম্পলটো লোৱাৰ আগতে মই এটা চিম্পল এক্সাম্পল এটা লওঁ দৰ্জা এখনত লওঁ ঠিক আছে তো লেটছ চে এইটো হৈ গৈছে আমাৰ দৰ্জা এইটো হৈ গৈছে আমাৰ হেণ্ডেল আৰু এই দৰ্জাটো কি হৈছে ইয়াতে আমাৰ কব্জা লাগি আছে যোনটো হিঞ্জ বুলি কোৱা হয় তো এইটো দৰ্জাৰ কব্জাখিনি হৈ গ'ল এতিয়া
লেটছ সে দৰ্জাখন প্ৰথমতে লক আছে আৰু এই দৰ্জাখন খুলিব লাগে আমি তো দৰ্জাখন আমি কেনেকৈ খুলিম অবভিয়াছলি দৰ্জাখন যদি আমি লকটো খুলি পেলাই যদি আমি আইডাৰ নিজৰ ফাললৈ টানো বা এইটো যদি আমি সিফাললৈ ঠেলি দিওঁ ভিতৰৰ ফাললৈ ঠেলি দিওঁ তেনেহ'লে আমাৰ দৰ্জাটো খুলিব বাট এটা কথা ইয়াতে বুজিবলৈ চেষ্টা কৰা তো আমি বহুত জেগাত ৰাইট আমি এইখিনিত পুছ কৰিব পাৰোঁ মই এইটো পইণ্ট দি দিওঁ ডট দি দিওঁ আমি এইখিনিত ঠেলিব পাৰোঁ আমি এইখিনি মাজতো ঠেলিব পাৰোঁ বা আমি এইখিনি ছাইডতো ঠেলিব পাৰোঁ অফক'ৰ্ছ আমি জানো আমি সদায় দৰ্জা খুলিবৰ কাৰণে আমি কি কৰোঁ যিমান কব্জাৰ পৰা দূৰত থাকোঁ আমি কৰোঁ সিমান আমাৰ ইজি হয় দৰ্জা খুলিবৰ কাৰণে তো ট্ৰাই কৰি চাবা যদি আমি কব্জাৰ ওচৰত যদি এইখিনি পইণ্টত যদি আমি ফ'ৰ্চ দিওঁ এইখিনি যিমানেই আমি হেভি ফ'ৰ্চকৈ নিদিওঁ দৰ্জা এখন খুলিবলৈ বহুতেই ডিফিকাল্ট হৈ যায় কেলে বিকজ মই কি কৈছোঁ টৰ্কাৰ ওপৰত ডিপেণ্ড কৰে ডিষ্টেঞ্চ বিটুইন দ্য এপ্লাইড ফ'ৰ্চ তো আমি ফ'ৰ্চ এইখিনিত এপ্লাই কৰি আছোঁ এই ফ'ৰ্চৰ পৰা এই কব্জালৈ বিকজ কব্জাটো এটা ফ'ৰ্চ লাগি আছে ৰাইট কব্জাৰ ফ'ৰ্চৰ অপজিটত আমাৰ ফ'ৰ্চটো হ'ব যেতিয়াহে এইটো খোলে তো আমি যোনটো ইয়াতে এই ডিষ্টেঞ্চটো লৈছোঁ এই ডিষ্টেঞ্চটো খুবেই সৰু হয় তো যিমান কম ডিষ্টেঞ্চ হ'ব তো খুলিবলৈ সিমান টান হ'ব আৰু এই ডিষ্টেঞ্চটো যিমান লম্বা হ'ব বা যিমান দীঘল হ'ব য'ৰ পৰা আমি ফ'ৰ্চ এপ্লাইজ কৰিছোঁ বিকজ এইখিনি হেণ্ডেল লৈ পেলাই যদি আমি পুছ বা পুল কৰোঁ এইখিনিত আমি ফ'ৰ্চটো দি আছোঁ তো এইখিনিৰ পৰা এই কব্জাৰ ডিষ্টেঞ্চ যিমান দূৰ হ'ব তো আমাৰ দৰ্জাখনক ইমান ইজিলি আমি খুলিব পাৰিম তো এই ছেইম চিনাৰিঅ'টো ইয়াতো হৈ আছে তো এইটো একচুৱেলি ছেইম ডাইগ্ৰামে হয় মই তিনিটা সেইকাৰণে লৈছোঁ তো বুজাবলৈ ইজি হ'ব তো প্ৰথমতে আমাৰ কি আছে অৰিজিনেলি এনেকৈ পজিশ্যনত আছে তো আমাৰ এই ইচ চাৰ্জকেইটা কি কৰিব এটা ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব ৰাইট এইটো এটা ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিলে এইটো হৈ গ'ল আমাৰ মাইনাছ ফ'ৰ্চ এইটো হৈ গ'ল আমাৰ প্লাছ ফ'ৰ্চ আৰু টৰ্ক জেনেৰেট হ'বলৈ কাৰণে কি হ'ব লাগিব আমাৰ এই পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চটো লাগিব ৰাইট এই হৈ গৈছে আমাৰ আৰ পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ অ'কে ঠিক আছে তো মই ইয়াতে কৈছোঁ যে আমাৰ যোনটো টৰ্ক হ'ব টৰ্ক ডিপেণ্ড কৰি আছে ফ'ৰ্চৰ ওপৰত আৰু টৰ্ক অলছ' ডিপেণ্ড কৰি আছে এই পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চৰ ওপৰত ঠিক আছে এতিয়া আমাৰ ফ'কাছ ৰাখোঁ পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চৰ ওপৰত তো তাৰমানে কি হ'ব তো তাৰমানে এই ফ'ৰ্চৰ কাৰণে ই অলপ মুভ কৰিব তো মুভ কৰিব কি এই প্লাছটো অলপ এইফাললৈ আহি যাব ঠিক আছে প্লাছটো এইফাললৈ আহি যাব এইখিনি মানলৈ আহি গ'ল প্লাছটো আৰু এই মাইনাছটো কি হ'ব ই আৰু লেফ্টৰ ফালে গুচি যাব ই এইখিনি লেফ্টৰ ফালে এনেকৈ গুচি গ'ল ঠিক আছে তো ইহঁতৰ ডিষ্টেঞ্চ মাজৰ ডিষ্টেঞ্চটো ফিক্স থাকিব এইটো মনত ৰাখিব এইটো আমি ফিক্স ডিষ্টেঞ্চে কম পি বুলি কয় এতিয়া আমাৰ কোনটো হৈ গ'ল তো আমাৰ ফ'ৰ্চটো অবিয়াছলি একেই থাকিব আগৰ নিচিনা ডাইৰেকশ্যন চেঞ্জ নহয় ফ'ৰ্চৰ এইটো হৈ গ'ল আমাৰ এফ প্লাছ আৰু সেইটো হৈ গ'ল আমাৰ এফ মাইনাছ বাট ইয়াতে আমি এটা ইণ্টাৰেষ্টিং বস্তু দেখা পাম এতিয়া পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চটো এইখিনি হৈ যাব এইটো হৈ যাব আমাৰ আৰ পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ তো তাৰমানে কি হৈছে আমাৰ পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চটো কমিব তো এটা টাইম আহি যোৱাৰ লগে লগে কি হ'ব আমাৰ যোনটো ডাইপলটো একজেক্টলি ইলেক্ট্ৰিক ফিল্ড লাইনৰ ওপৰতে আহি পৰিবহি তো মই এটা ডাইগ্ৰামটো ড্ৰ কৰিলোঁ এইটো হৈ গ'ল আমাৰ প্লাছ আৰু এইটো হৈ গ'ল আমাৰ ইহঁতৰ কনফিগাৰেশ্যনটো হৈ গ'ল এইটো ডাইপলটো তো এতিয়া এইটো কেছত কি হৈ গৈছে এইটো কেছত আমাৰ এইটো হৈছে আমাৰ এফ মাইনাছ এইটো ডাইৰেকশ্যনত আছে এফ প্লাছ এইটো ডাইৰেকশ্যনত আছে ৰাইট এফ মাইনাছ এইটো ডাইৰেকশ্যন এফ প্লাছ এইটো ডাইৰেকশ্যনত ৰাইট হেণ্ড ছাইডৰ ডাইৰেকশ্যন এইটো কেছত এইটো পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ কিবা আছেনে নাই পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চটো 0 হৈ গ'ল তো এইটো কেছত এই কনফিগাৰেশ্যনত যেতিয়া আহি যাব ইয়াতে আমাৰ টৰ্ক 0 হৈ যাব তো তাৰমানে কি হৈ গ'ল আমি এইটোৱে ক'ব পাৰোঁ যে এইটো কেছত আমাৰ টৰ্কটো কি আছিলে অলপ হাই ভেলু আছিলে টৰ্কটো তাৰপিছত এইটো কেছত কি হৈ গ'ল পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ কমি যোৱা মানে কি হৈ গ'ল টৰ্ক আমাৰ অলপ মিডিয়াম ভেলুত আহি গ'ল আৰু যেতিয়া পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ একেবাৰে 0 হৈ গ'ল তো টৰ্ক কি হৈ গ'ল 0 হৈ গ'ল খতমেই হৈ গ'ল টৰ্ক তো সেইকাৰণে ইয়াতে আমি টৰ্কক ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু আৰ পাৰপেণ্ডিকুলাৰ বুলি কৈছোঁ তো এতিয়া যদি এইটো আমি কম্বাইন কৰিলোঁ তো টৰ্কৰ ফৰ্মুলা কি হৈ যায় টৰ্কৰ ফৰ্মুলা হৈ যাব আৰ পাৰপেণ্ডিকুলাৰ এফ ঠিক আছে তো একচুৱেলি ইয়াৰ এটা প্ৰপাৰ ফৰ্মুলা আছে টৰ্কৰ হৈছে আৰ ভেক্টৰ ক্ৰছ এই আৰ পাৰপেণ্ডিকুলাৰ ভেক্টৰ ক্ৰছ এক ভেক্টৰ ইহঁতৰ এইটো এটা ভেক্টৰ প্ৰডাক্ট হয় ক্ৰছ প্ৰডাক্ট হয় এইটো অলৰেডি আমি কভাৰ কৰি থৈছোঁ বাট আমাৰ আইডিয়াটো এইটো জানিলে হ'ল যে টৰ্ক কাৰ ওপৰত ডিপেণ্ড কৰিছে প্ৰডাক্টটোৰ ওপৰত ডিপেণ্ড কৰি আছে কোন কাৰ প্ৰডাক্ট সেই ফ'ৰ্চ যিটো আমি এপ্লাই কৰিছোঁ আৰু যোনটো পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ সেই দুটা ফ'ৰ্চৰ মাজৰ যোনটো পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ সেইটোৰ ওপৰত ডিপেণ্ড কৰি আছে ঠিক আছে তো যেতিয়া এই কনফিগাৰেশ্যনত থাকিব প্লাছটো ওপৰত আছে মাইনাছ আছে মানে আমি এনেকৈ ক'ব পাৰোঁ যে ডাইপল মমেণ্টৰ ডাইৰেকশ্যন এই পি ভেক্টৰটোত ফ'কাছ কৰিলে হ'ল এই পি ভেক্টৰৰ ডাইৰেকশ্যন আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন যদি পাৰপেণ্ডিকুলাৰ হয় এই এংগলটো যদি পাৰপেণ্ডিকুলাৰ হয় তেনেহ'লে আমাৰ টৰ্ক যোনটো জেনেৰেট হ'ব সেইটো মেক্সিমাম টৰ্ক হ'ব আৰু সেই টৰ্কটোৱে কি কৰিব ইয়াক ৰোটেট কৰাব কেনেকৈ ৰোটেট কৰাব ক্লকৱাইজ ডিৰেকশ্যনত ৰোটেট কৰাব তো ৰোটেট কৰাই এনেকৈ এটা কনফিগাৰেশ্যনত আহি যাব য'ত আমাৰ টৰ্ক একচুৱেলি 0 হৈ যাব বাট ইয়াতে কাহানী ইয়াতে শেষ হোৱা নাই যেতিয়া ই ৰোটেট কৰি আছে তো অভিয়াছলি কি হৈ গ'ল ইয়াতে ইনাৰ্চিয়া অফ মোশ্যন হৈ গ'ল ইনাৰ্চিয়া অফ মোশ্যন হৈ যোৱাৰ কাৰণে আমাৰ কিন্তু এই কনফিগাৰেশ্যন যাতে ইয়াতে আহি পেলাই ৰখি নাযায়
আমি কি কৰিব লাগিব আমি একো কৰিব নালাগে তো একচুৱেলি ই আৰু অলপ মুভ কৰিব তো ইয়াতে আমি চাওঁ এইটো বস্তুটো ডায়েগ্ৰামেটিকেলি যদি আমি চাওঁ তেনেহ'লে আমাৰ যোনটো ইলেক্ট্ৰিক আমাৰ যোনটো টৰ্কটো আমাৰ যোনটো পজিটিভ চাৰ্জটো আহিব সি অলপ তললৈ আহি যাব আৰু যোনটো আমাৰ নেগেটিভ চাৰ্জটো আছে সেইটো অলপ ওপৰলৈ আহি যাব এইটো কিয় হৈছে ইনাৰ্চিয়া অফ মোশ্যনৰ কাৰণে হৈছে ৰাইট ইনাৰ্চিয়া অফ মোশ্যনৰ কাৰণে হৈছে এতিয়া এইটো কেছত কি হ'ব এইটো কেছত যদি চাওঁ আমাৰটোতো এইটোতো ষ্টিল এইটো ডাইৰেকশ্যনতে আছে আমাৰ নেগেটিভ ফ'ৰ্চটো আৰু আমাৰ পজিটিভ ফ'ৰ্চটো এফ প্লাছৰ কাৰণে এইটো ষ্টিল এইটো ডাইৰেকশ্যনতে আছে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনত আছে তো এগেইন কি হ'ব এইবাৰ এইটো কনফিগাৰেশ্যন অহাৰ কাৰণে ইয়াক বেছি ঘূৰিব নিদিয়ে এইবাৰ আকৌ কি হ'ব এণ্টি ক্লকৱাইজ ডিৰেকশ্যনত মুভমেণ্ট হ'ব এণ্টি ক্লকৱাইজ মুভমেণ্টৰ ডিৰেকশ্যন হৈ পেলাই কি হ'ব ইয়াক এইটো কনফিগাৰেশ্যনত আনিব পাৰে দেন আকৌ অলপ এইফাললৈ যাব তো এইটো বস্তু কি ধৰিব এটা ধৰণৰ এইখিনিতে প্ৰথমতে এনেকৈ থাকিব তাৰপিছত ই অলপ ৰোটেট কৰিব তাৰপিছত আকৌ ৰোটেট কৰিব কৰি এই লাষ্ট কনফিগাৰেশ্যনত আহিব যেতিয়ালৈকে আমাৰ পি ভেক্টৰ আৰু ই ভেক্টৰৰ দুইটা পেৰেলেল হৈ নাযায়গৈ তো যেতিয়া পেৰেলেল হৈ যাব মানে একজেক্টলি ইহঁতৰ ডিৰেকশ্যনটো ছেম টু ছেম হয় যেনেকৈ এইটো হৈ গৈছে আমাৰ পি ভেক্টৰ ডিৰেকশ্যন পি ভেক্টৰ ই ভেক্টৰ তো এইটো হৈ যাব ফাইনেল কনফিগাৰেশ্যন য'ত আহি পেলাই আমাৰ ৰেষ্টত আহিবলৈ চেষ্টা কৰিব তো কনচেপ্টটো ক্লিয়াৰ কৰিবৰ কাৰণে ইয়াতে আমি দুটা এক্সাম্পল লৈ লওঁ চ' লেটছ চে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো এইবাৰ ই লেফ্ট ছাইডে পইণ্ট কৰি আছে এইটো লেফ্ট ছাইডে পইণ্ট কৰি আছে আৰু এইটো কেছত আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ডটো হৈছে সি চামহাট এইফালে ওপৰ ফালে পইণ্ট কৰি আছে এতিয়া ফাৰ্ষ্ট কেছ নম্বৰ 1ত আমাৰ কথাটো হৈছে ই মুভ কেনেকৈ কৰিব তো প্ৰথমতে আমাৰ চবতকৈ ফাৰ্ষ্ট কাম হ'ব আমি কি কৰিম ফ'ৰ্চটো ই চাৰ্জে কোন ধৰণৰ ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিছে মানে ফ'ৰ্চৰ ডাইৰেকশ্যনটো আমি ওলাব চেষ্টা কৰিম তো যিহেতু এইটো পজিটিভ চাৰ্জ হয় পজিটিভ চাৰ্জটো সদায় ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনতে মুভ কৰিব চেষ্টা কৰে তো এইটো এফ প্লাছ হ'ব আৰু এইটো মাইনাছটো যোনটো হ'ব এইটো নেগেটিভ চাৰ্জটো কি হ'ব অপজিট ডাইৰেকশ্যনত যাব এফ মাইনাছ তো এফ প্লাছে ইয়াক এইফালে টানিব চেষ্টা কৰিব আৰু এফ মাইনাছে এই নেগেটিভ চাৰ্জটো ই ৰাইট ছাইডে টানিব চেষ্টা কৰিব তো তাৰমানে অভাৰঅল মুভমেণ্টটো কি হ'ব এনেকুৱা হ'ব এণ্টি ক্লকৱাইজ হ'ব আৰু এইটো কেতিয়ালৈকে মুভ কৰিব সি তেতিয়ালৈকে মুভ কৰিব যেতিয়ালৈকে ই ইলেক্ট্ৰিক ফিল্ডৰ লগত এলাইন হৈ নাযায় তাৰমানে প্লাছটো আমাৰ এইফালে আহি যাব আৰু আমাৰ মাইনাছটো এইফালে আহি যাব ছাচ ডেট আমাৰ যোনটো ইহঁতৰ ডাইৰেকশ্যনটো হৈ গ'ল যোনটো আমাৰ ডাইপল মমেণ্টৰ ডাইৰেকশ্যন হৈ গ'ল ফ্ৰম মাইনাছ টু প্লাছ একজেক্টলি ইলেক্ট্ৰিক ফিল্ডৰ লগত মেচ হৈ গ'ল ঠিক আছে তো প্ৰথমতে এনেকৈ থাকিব এণ্টি ক্লকৱাইজ ৰোটেট হ'ব ৰোটেট হোৱাৰ পিছত এই কনফিগাৰেশ্যনত আহি পেলাই টৰ্ক ইকুৱেলছ টু 0 হৈ যাব আৰু এনেকৈ থাকি যাব ঠিক আছে নেক্সট কেছত কি আছে আমাৰ ইয়াতে প্লাছটো তলত আছে মাইনাছ আছে তো আমি কি কৰিম প্ৰথমতে পজিটিভ চাৰ্জটো চাম পজিটিভ চাৰ্জৰ কাৰণে কি হ'ব ই এইফাললৈ মুভ কৰিব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনত আৰু নেগেটিভ চাৰ্জটো কি কৰিব অপজিট ডাইৰেকশ্যনত মুভ কৰিব তো এতিয়া এইটো চালে হ'ল ই যদি ইয়াক এইফালে টানে ইয়াক টানে তেনে অভাৰঅল মুভমেণ্টটো কেনেকৈ হ'ব এইটো ফালে হ'ব তো এইটো তেতিয়ালৈকে মুভমেণ্টটো হ'ব যেতিয়ালৈকে এই প্লাছটো আমি এনেকৈ বাকিব চেষ্টা কৰোঁ তো প্লাছটো এইফালে আহি যায় আৰু আমাৰ যোনটো নেগেটিভ চাৰ্জটো আছে এইটো এইফালে আহি যাব such that ইয়াৰ যোনটো ডাইৰেকশ্যন হৈ যাব এইটো হৈ যাব পি ভেক্টৰ চ' পি ভেক্টৰ এতিয়া চোৱা পি ভেক্টৰ আৰু ই ভেক্টৰ ডাইৰেকশ্যন দুইটাৰে একজেক্টলি পেৰেলেল হৈ যাব ছেম টু ছেম ডাইৰেকশ্যনত থাকিব তো আই হোপ এতিয়া কনচেপ্টটো ক্লিয়াৰ হৈ গ'ল তো এইটোৱে মনত ৰাখিব লাগিব তো যদি আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ যদি এইটো আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন হৈছে ইনিচিয়েলি আমাৰ যদি টৰ্কটো আমাৰ যোনটো ডাইপলটো আছে এই ডাইপলটো যদি পাৰপেণ্ডিকুলাৰ হৈ আছে তেনেহ'লে ই কি হ'ব ই এটা টৰ্ক এক্সপিৰিয়েঞ্চ কৰিব ই মানে একচুৱেলি ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব তো পজিটিভে ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনত যাব নেগেটিভটো ইলেক্ট্ৰিক ফিল্ডৰ অপজিট ডিৰেকশ্যনত যাব যাৰ ফলত ই কি হ'ব এটা টৰ্ক এক্সপিৰিয়েঞ্চ কৰিব আৰু টৰ্ক এক্সপিৰিয়েঞ্চ কৰাৰ পিছত অলপ দেৰিৰ পিছত কি হ'ব ই এই ডাইপল মোমেণ্টটোৱে নিজকে ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনত অৰিয়েণ্ট কৰি ল'ব মানে এইটো আমাৰ পি ভেক্টৰ হৈ গ'ল ইন আদাৰ ৱৰ্ডছ আমি কৈ আছোঁ আমাৰ প্লাছটো এইখিনিত থাকিব আৰু আমাৰ মাইনাছটো এইখিনিত থাকিব এতিয়া কথাটো হৈ যায় এই বস্তুটো আমি কেলেনো কৰি আছোঁ তো এইটোকে আমি অলপ ডিটেইলছত বুজিবলৈ আৰু এটা এক্সাম্পলেৰে চাওঁ তো লেটছ চে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো এইটো হৈ গ'ল এই ইলেক্ট্ৰিক ফিল্ডটো পইণ্ট কৰি আছে এইটো এটা ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড হয় এই ইলেক্ট্ৰিক ফিল্ডটো লেটছ চে পইণ্ট কৰি আছে লেফ্ট ছাইডলৈ তো ইয়াতে আমি এটা টৰ্ক এটা প্লেচ কৰি থৈছোঁ তো কি হ'ব আমাৰ পজিটিভটো এইফাললৈ পইণ্ট কৰিব পজিটিভ চাৰ্জটো ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনত পইণ্ট কৰিব আৰু নেগেটিভটো
ইলেক্ট্ৰিক ফিল্ডৰ অপজিট ডিৰেকশ্যনত পইণ্ট কৰিব তো এইটো হৈ যাব আমাৰ F মাইনাছ আৰু এইটো হৈ যাব আমাৰ F প্লাছ তো যাৰ ফলত কি হ'ব ই ৰোটেট কৰিব এই প্লাছটো এইফালে যাব বিচাৰিব আৰু মাইনাছটো এইফালে যাব বিচাৰিব তাৰ মানে ই কি হ'ব ই এনেকুৱাকৈ ৰোটেট কৰিবলৈ চেষ্টা কৰিব তো এটা কাম কৰোঁ আমি এইটো ভিডিঅ'ৰে চাওঁ বস্তুটো তেতিয়া আৰু ক্লিয়াৰ হৈ যাব মই এইখিনি গুচাই দিওঁ তো এতিয়াতো গমেই পাইছে এইটো আমাৰ কি হ'ব ক্লকৱাইজ কৰিবলৈ চেষ্টা কৰিব তো ইয়াতে লেটছ সে আমাৰ কি আছে ক্লকৱাইজ ঘূৰি আছে তো ই কেতিয়ালৈকে ঘূৰিব ই তেতিয়ালৈকে ঘূৰি থাকিব যেতিয়ালৈকে ই নিজকে অৰিয়েণ্ট নকৰি দিয়ে তাৰমানে এই মাইনাছ টু প্লাছ ঠিক আছে তো এনেকুৱাকৈ অৰিয়েণ্টেশ্যন হৈ যাব তো এইটো হ'ব লাগিছিলে ৰাইট এইটো কেছটো আমাৰ হ'ব লাগিছিলে য'ত আমাৰ প্লাছটো ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনত থাকিব মাইনাছটো তাৰ অপজিট ডিৰেকশ্যনত থাকিব ছাচ ডেট আমাৰ যোনটো ডাইপল মমেণ্ট হ'ব এইটো হৈ গ'ল আমাৰ ডাইপল মমেণ্টৰ ডিৰেকশ্যন ফ্ৰম মাইনাছ টু প্লাছ হয় সদায় তো এইটো হ'ব আমাৰ পি ভেক্টৰ ডিৰেকশ্যন এক্সেক্টলি পেৰেলেল টু কাৰ হ'ব ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনৰ লগত পেৰেলেল হৈ যাব তো এইটো হৈছে আমাৰ অৰিজিনেল কেছ য'ত আমাৰ ডাইপল মমেণ্টটো যোনটো আমাৰ অৰিজিনেলি কেনেকৈ আছিলে অৰিজিনেলি আমাৰ পাৰপেণ্ডিকুলাৰ হৈছিল ইলেক্ট্ৰিক ফিল্ডৰ লগত আৰু যেতিয়া আমি ইয়াক ইলেক্ট্ৰিক ফিল্ড ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডৰ ৰিজনত এৰি দিওঁ ই নিজকে অৰিয়েণ্ট কৰিব এইটো ডিৰেকশ্যনত বাট আমি কি কৰিম সেই মমেণ্টতে আমি জানো এইটো যদি আমি ইয়াক অলপ দেৰি মুভ কৰিব দিওঁ চ' লেটছ চে ইয়াতে মমেণ্টাম থাকিব এইটো ক্লকৱাইজ গৈ আছে ই কি হ'ব আৰু অলপ মুভ হ'ব বিকজ অলপ মমেণ্টাম থাকে তো অলপ দেৰিৰ পিছতে এইটো ৰেষ্টত আহি পেলাই সি তাৰ ইনিচিয়েল লোকেশ্যনত আহিব বাট এইটো যোনটো ইনিচিয়েল লোকেশ্যন নহয় যোনটো তাৰ ইকুইলিব্ৰিয়াম পজিশ্যনটোত আহি যাব বাট এইটো কি হ'ব অলপ ইকুইলিব্ৰিয়াম পজিশ্যনত অহাৰ আগতে ইয়াত অলপ মমেণ্টাম থাকিব যাৰ ফলত ই প্লাছটো অলপ ওপৰলৈ গুচি যাব মাইনাছটো গুচি যাব চ' লেটছ চে সেইটো সময়তে আমি ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো যোনটো আমাৰ অৰিজিনেলি লেফ্ট হেণ্ড ছাইডে পইণ্ট কৰিছিলে এইটো যেতিয়া এই কনফিগাৰেশ্যনটো হৈছে যেতিয়া এইটো কনফিগাৰেশ্যনত আছে সেইটো সময়তে আমি ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো এক্সেক্টলি উল্টা কৰি দিওঁ লেটছ চে আমি এইটো ৰাইট ছাইডে পইণ্ট কৰা কৰি দিওঁ তো আমি কি কৰিলোঁ এইটো ৰাইট ছাইডে পইণ্ট কৰা কৰিলোঁ তেতিয়াহ'লে কি হ'ব তো এইটো সময়ত এতিয়া ইণ্টাৰেষ্টিং বস্তু কি হয় তো আমিতো জানো ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনৰ মতে প্লাছটো এইবাৰ ই এইফালে পইণ্ট কৰিব আৰু মাইনাছটো ই এইফালে পইণ্ট কৰিব ৰাইট যাৰ কাৰণে ই কি হ'ব ই এইবাৰ আকৌ এনেকুৱাকৈ ৰোটেট হ'ব ৰাইট ই ঘূৰি আহিব লাগিছিলে সি ঘূৰি আহি পেলাই সি এনেকুৱাকৈ থাকিব লাগিছিলে মাইনাছ ইয়াতে প্লাছ ইয়াতে বাট এইটো নহ'ব এইটো কি হ'ব যিহেতু আমি ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো চেঞ্জ কৰি দিলোঁ তো তাৰমানে নতুন ডাইৰেকশ্যনৰ মতে নতুন ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনৰ মতে ই কি হ'ব ই আৰু এণ্টি ক্লকৱাইজ মুভ হ'ব তো এইটো আমি গুচাই দিওঁ তো আকৌ ক্লকৱাইজ মুভ হ'ব তো এতিয়া যদি আমি ভিডিঅ'টো চাওঁ তেনেহ'লে কি হ'ব ইয়াৰ মুভমেণ্টটো ই এনেকুৱাকৈ ৰোটেট হৈ আছে তো ই ৰোটেট হৈ গৈ আছে তো এইবাৰ ই এইখিনি ৰখি যাব লাগিছিলে বাট মমেণ্টাম থকাৰ কাৰণে কি হ'ব আৰু অলপ এইখিনি আহি যাব ঘূৰি আহি যাব এণ্ড এট ডেট পাৰ্টিকুলাৰ মমেণ্ট আমি কি কৰিম আকৌ ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো আমি অপজিট কৰি দিম তো ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন অপজিট কৰি দিলে কি হ'ব ই কিন্তু ৰখি নাযায় ই কি হ'ব আকৌ এই ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনৰ হিচাপতে প্লাছটো এইফাললৈ যাব মাইনাছটো এইফাললৈ যাব যাৰ ফলত আকৌ ই ক্লকৱাইজে ঘূৰি থাকিব তো এই বস্তুটো ক্লকৱাইজে ঘূৰি থাকিব তো এই বস্তু ভিডিঅ'টো যদি আমি লুপত চাওঁ দেখাত এনেকুৱা লাগিব যে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন আমি যেনেকুৱাকৈ চেঞ্জ কৰি আছোঁ আমাৰ এই ডাইপলটো এনেকুৱাকৈ ঘূৰি আছে ক্লকৱাইজ ডিৰেকশ্যনত ই ঘূৰি আছে এইটো এটা বহুতেই এমেজিং ফেনমেনা হয় এতিয়া নেক্সট কথাটো আহি যায় যে এই ফেনমেনাটো যদি আমি বুজি পাওঁ তেনেহ'লে আমাৰ লাভ কি হ'ব আমাৰ লাভ হ'ব যোনটো আমি ষ্টাৰ্টিঙত কৈছিলোঁ যে আমাৰ অভেনত জুই নথকাকৈ এটা খোৱা বস্তুক আমি কেনেকুৱাকৈ বনাব পাৰোঁ তো এতিয়া এইটো কাৰণে আমি এইটো বুজিব লাগিব যে আমাৰ অভেনত কি আছে আমাৰ কুকিজ আছে আৰু কুকিজৰ ভিতৰত জেনেৰেলি কি এইটো কেঁচা কুকিজ হয় কেঁচা কুকিজ মানে কি ইয়াতে থাকিব আমাৰ ডাইপলছ থাকিব ৱাটাৰ মলিকুলছ থাকিব যোনটো ৱাটাৰ মলিকুলছটো হৈছে এটা ডাইপলৰ সেইটো কেমেষ্ট্ৰিত আছে কেমেষ্ট্ৰি যেতিয়া পঢ়িবা তাতে পাই যাবা তো ডাইপল মানে কি হয় তাৰমানে এটা পজিটিভ চাৰ্জ থাকিব নেগেটিভ চাৰ্জ থাকিব যদি ব্ৰিফলি মই বুজাই দিওঁ তেনেহ'লে আমাৰ দুটা হাইড্ৰজেন কি হ'ব দুটা হাইড্ৰজেন পজিটিভ হ'ব আৰু এটা অক্সিজেন নেগেটিভ হ'ব যাৰ ফলত ইয়াতে এটা ডাইপল এটা ফৰ্ম হয় ঠিক আছে তো এতিয়া আমি কি কৰিলোঁ এইটো অভেনৰ ভিতৰতো আমি ৰাখি দিলোঁ কুকিজখিনি ৰাইট এতিয়া এই যোনটো আমাৰ ইয়াতে এইটো চিম্বল এইটো যোনটো আমি ইয়াতে মডেলটো ইউজ কৰিছোঁ এইটো এটা ৱাটাৰ মলিকুল হয় এইটো আমাৰ ৰেডটো আমাৰ এই অক্সিজেন মলিকুলটো হৈ গ'ল যোনটো আমি নেগেটিভ মানি লৈছোঁ আৰু আমাৰ তলৰ দুটা পৰ্চন দুটা হৈছে সৰুকেইটা হৈছে হাইড্ৰজেন যোনটোক আমি পজিটিভ মানি লৈছোঁ এইটো মডেলটো দেখুৱাবলৈ কাৰণে মই ইয়াতে ডাঙৰ কৰি লৈছোঁ একচুৱেলি এইটো বহুতে টাইনি মলিকিউল হয় আৰু কি থাকিব আমাৰ এই অভেনৰ ভিতৰতো আমাৰ ইলেক্ট্ৰিক ফিল্ড থাকিব সেইটো কথাও আমি অলৰেডি কভাৰ কৰিয়ে থৈছোঁ তো ইয়াতে ইলেক্ট্ৰিক ফিল্ড বহুত ধৰণৰ ইয়াতে বহুত ইলেক্ট্ৰিক ফিল্ড থাকিব
তো এটা কি হ'ব এই ইলেক্ট্ৰিক ফিল্ডবোৰ আমি কি কৰিম আমি ইয়াতে এই ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো চেঞ্জ কৰাই থাকিম ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো চেঞ্জ মানে এবাৰ ওপৰৰ পৰা তললৈ তলৰ পৰা ওপৰলৈ তো এইটো মই চিম্প্লিফাইড ৱেত দেখুৱাইছোঁ ওপৰৰ পৰা তলতো আমি ডাইৰেকশ্যন চেঞ্জ কৰি থাকিলে কি হ'ব তো এই ৱাটাৰ মলিকুলত কি হ'ব টৰ্ক জেনেৰেট হ'ব যাৰ কাৰণে এই ৱাটাৰ মলিকুলবোৰ মুভ কৰি থাকিব তো এনেকুৱা লাগিব তো আমাৰ ৱাটাৰ মলিকুলবোৰ মুভ কৰিছোঁ তো যেতিয়া আমি মাইক্ৰৱেভ অভেনটো অন কৰি দিওঁ তো ইনফেক্ট কি হৈ গ'ল তো ৱাটাৰ মলিকুল যেতিয়া মুভ কৰিব ৱাটাৰ মলিকুল মুভ কৰা মানে কি ইয়াতেতো বহুতখিনি এনাৰ্জি আহি গ'ল তো এনাৰ্জি অহাৰ কাৰণে কি তো ইটোৱে ইটোক ধাক্কা মাৰিব ইটোৱে সিটোক ধাক্কা মাৰিব যাৰ ফলত কি হ'ব ফ্ৰিকশ্যন হ'ব ফ্ৰিকশ্যন জেনেৰেট হ'লে আমাৰ কি হয় হিট জেনেৰেট হয় তো সেইকাৰণে এইটো কি হয় আমাৰ ইয়াতে বহুত ইণ্টাৰনেল হিট জেনেৰেট হয় আৰু সেই ইণ্টাৰনেল হিট জেনেৰেট হোৱাৰ কাৰণে আমাৰ ধুনীয়াকৈ কুকিজখিনি ইয়াতে ধুনীয়াকৈ পকি যায় তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো য'ত আমি শিকিলোঁ torque on a dipole placed in an uniform electric field. তো আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ডটো আমি ইউজ কৰিছোঁ এইটো ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডত যদি আমি এটা ডাইপল এটা ৰাখোঁ তেনেহ'লে আমাৰ ডাইপলটো কি হয় ডাইপল মোমেণ্টটো এনেকুৱাকৈ সি নিজকে অৰিয়েণ্ট কৰিব চাচ ডেট সদায় ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনতে ই পইণ্ট কৰি থাকিব তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো চ' চি ইন দ্য নেক্সট ছেশ্যন থেংক ইউ